এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। এই মুহূৰ্তত বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে ফেচবুকত লাইভত আহিছে। বানত গুৰুতৰভাৱে আক্ৰান্ত হৈছে চৰাইদেউ শিৱসাগৰ আৰু মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত কি কৈছে শুনাব বিচাৰিছো। আমি এনেকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত ৰাইজৰ মাজত আমি বিতৰণ কৰিম বিভিন্ন ধৰণে ইউনিফৰ্ম, বুক গ্ৰাণ্ট আৰু চৰকাৰী নিয়ম নীতিয়ে যি ঢুকি নাপায় তাক আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়াম। মই কাকোকেই নকওঁ যে আপোনালোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দান দিয়ক, কিবা আগবঢ়াওক, কাৰণ দুই এজনে ইয়াৰ ওপৰত দিয়া কমেণ্টে সঁচাকৈয়ে মনবোৰ কৰবাত নহয় কৰবাত বেয়া লগাই দিয়ে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা যোৱা 5 বছৰত কিমানজন কেঞ্চাৰ ৰোগী অকণমান হলেও সকাহ পাইছে তাৰ তালিকাখন দেখিলে আপোনালোকে সকলোৱে বুজিব যে ক'ৰ পৰা কেনেবাকৈ অকণমান টকা খুজি আমি কেনেকৈ অজস্ৰ ৰোগীক সহায় কৰি আছো। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অট'মেটিকেলি টকা নাহে, কাৰোবাৰ ওচৰত দান বৰঙণি বিচাৰিব লাগে। কিন্তু মই তথাপিতো কৈছো, নিজে যদি গৈ কাৰোবাক সহায় কৰিব পাৰে সেয়া আটাইতকৈ মংগল। কাৰণ প্ৰত্যক্ষভাৱে কাৰোবাক সহায় কৰিলে সি অদ্ভুত মানসিক আনন্দও পায়। যিসকল অসমৰ বাহিৰত আছে, নিজে কৰিব পৰা নাই, তেওঁলোকে এনেকৈয়ে সহায় কৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰু সমগ্ৰ পুঁজি আমি ৰাইজৰ মাজত বিতৰণ কৰিম। দুই এজনে কৈছে হিচাপ দিব লাগে, মই তাকো আদৰণি জনাইছো। হিচাপ দিয়াত অসুবিধা কি? হিচাপটো দেখা পালে তেতিয়া তেওঁৰো মনত দানৰ এটা প্ৰৱণতা জাগিব আৰু তেওঁ নিজেও দান কৰিব। কাৰণ সকলো কথাতে ৰাজনীতিও নহয় আৰু সকলো কথাতে ইনষ্টাগ্ৰামত ৰিলো নহয়। মই ভাবো যে আমি সকলোৱে এই মুহূৰ্তত ৰাজনীতি আৰু সমালোচনাৰ পৰা ওপৰত থাকি বানাক্ৰান্ত ৰাইজক কেনেকৈ সহায় কৰিব পাৰো তাৰে প্ৰচেষ্টা আমি হাতত ল'ব লাগে। চমুকৈ মই আকৌ এবাৰ ঘোষণা কেইটা কৰিছো যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য, অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500কৈ টকা। আৰু এটা কথা আপোনালোকক ক'ব খুজিছো, এই যে 15,000 টকা দিম, কেতিয়াবা চৰকাৰী আঁচনি দিলে কয় যে চৰকাৰী কৰ্মচাৰীয়ে নাপাব, অংগনবাদীয়ে নাপাব, আশাই নাপাব। ইয়াত সকলোৱে পাব। চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে তেওঁ এই পুঁজি পাব। আশা, অংগনবাদী, মিড ডে মিলৰ ৱৰ্কাৰেও পাব। আমি কেতিয়াবা কওঁ যে অৰুণোদয় চৰকাৰী কৰ্মচাৰীয়ে নাপায়, কিন্তু এই 15,000 টকা সকলোৱে পাব। বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। 2,500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব। ল'ৰা ছোৱালীক কিতাপ, কাগজ, ইউনিফৰ্ম আৰু বুক গ্ৰাণ্ট আমি দিয়াৰ চেষ্টা কৰিম। মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো। আৰু নতুন কৰি যিসকল মিচিং নমছত নাপায় তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। চাৰ্টিফিকেট আদিও ডুপ্লিকেট কপিও বিনা মাচুলে পোৱাৰ আমি ব্যৱস্থা কৰি দিছো। আৰু শেষত এইটোও কৈছো যে যাৰ ঘৰ গৈছে, ফিচাৰী গৈছে, এনিমেল ঘৰৰ পশুধন গৈছে, তাঁতশাল গৈছে, সকলোকে আমি সহায় কৰাৰ বাবে চেষ্টা কৰিম। এই 15,000 টকাৰ লগত তাৰ কোনো সম্পৰ্ক নাই, সেই কাম আমি সমান্তৰালভাৱে কৰি থাকিম। শেষত ইনফ্ৰাষ্ট্ৰাকচাৰ, স্কুল নষ্ট হৈছে, নামঘৰ নষ্ট হৈছে, ৰাস্তা নষ্ট হৈছে, ট্ৰান্সফৰ্মাৰ নষ্ট হৈছে, খোৱা পানীৰ ব্যৱস্থা নাই। আজি আমি বহুত জাগাত নতুনকৈ হেণ্ড টিউবেল দিয়াৰ বাবেও কিছু পুঁজিৰ আমি অনুমোদন কৰি দিছো। বিশেষকৈ সুশান্ত বৰগোহাঁয়ে মোক কৈ আছিল যে হেণ্ড টিউবেলৰ খুব প্ৰয়োজন, তাকো আমি কৰিছো। কিন্তু মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক আশ্বাস দিম
যে আমাৰ যিমান ৰাজহুৱা সম্পত্তিৰ ক্ষতি হৈছে সেই গোটেইবোৰ ৰিপেয়াৰ কৰা, নৱনিৰ্মাণ কৰা, নতুনকৈ নিৰ্মাণ কৰা সি মোৰ দায়িত্ব আৰু কৰ্তব্য হ'ব। নিষ্ঠা আৰু সততাৰে সৈতে যিমান পাৰো আমি ৰাইজৰ লগত এই দুখৰ দিনত থিয় হৈ থাকিম আৰু ৰাইজক সহায় কৰাৰ বাবে প্ৰচেষ্টা কৰি থাকিম। কৰবাত যদি বান সাহায্য দিওঁতে আমাৰ চৰকাৰৰ বিষয়াসকল সময়মতে গৈ পোৱা নাই, কৰবাত যদি ত্ৰুটি হৈছে, তাৰ বাবে মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ ওচৰত ক্ষমাও বিচাৰিম। কিন্তু আমাৰ প্ৰচেষ্টা বিপদৰ সময়ত আপোনালোকৰ লগত থিয় দিয়া, আমাৰ প্ৰচেষ্টা আপোনালোকৰ দুখৰ সমভাগী হোৱা, আমাৰ প্ৰচেষ্টা আপোনালোকৰ লগত হাতত হাত ধৰি আমি হেৰুৱা জীৱনৰ ছন্দ পুনৰ এবাৰ উভতাই লৈ আহা। চৰকাৰ আৰু মই আৰু মোৰ সতীৰ্থসকল এই মহান কৰ্মযজ্ঞত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ৰাইজৰ লগত থিয় হৈ থাকিব। আজিলৈ ইয়াতে সামৰিছো। খুব কম দিনৰ ভিতৰতে মই শিৱসাগৰ আৰু চৰাইদেউলৈ আকৌ এবাৰ যাম, আপোনালোকৰ লগত থিয় হৈ থাকিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আৰু মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত এইখিনি বক্তব্য আগবঢ়াইছে। পুনৰবাৰ জনাইছো 22,327 কুইণ্টল চাউল যোগান ধৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। প্ৰায় সম পৰিমাণৰ দাইলো বিতৰণ কৰাৰ কথা উল্লেখ কৰিছে। এটা বিশেষ পেকেট প্ৰস্তুত কৰি বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত। বানাক্ৰান্ত ৰাইজক NGO, দল সংগঠন ৰাইজে সহায় কৰিছে। স্থানীয় বিধায়ক অখিল গগৈক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। নাজিৰা, মহমৰা, তিয়কৰ স্থানীয় বিধায়ককো ধন্যবাদ জ্ঞাপন কৰিছে। বানত মৃত্যু হোৱা লোকক 4 লাখ টকাকৈ দিব। ৰাজচক্ৰ বিষয়াই এখন প্ৰমাণপত্ৰ দিলে এই সাহায্য পাব। মৰণোত্তৰ পৰীক্ষাৰ প্ৰমাণপত্ৰৰ কোনো প্ৰয়োজন নাই বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। বানত মৃত্যু হোৱা পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও 5 লাখ টকা দিব বুলি উল্লেখ কৰিছে। এটা পৰিয়ালে এতিয়া মুঠ 9 লাখ টকাকৈ পাব যিসকলৰ মৃত্যু হৈছে। বানত নিৰুদ্দিষ্ট ব্যক্তিৰ এমাহলৈ সন্ধান নাপালে চৰকাৰী সাহায্য পাব বুলি উল্লেখ কৰিছে। বানত গুৰুতৰভাৱে আক্ৰান্ত প্ৰতিটো পৰিয়ালে 15,000 টকা পাব। তৎকালে লাভ কৰিব 15,000 টকাকৈ ভুক্তভোগী পৰিয়ালে। বানত আক্ৰান্ত 4 জিলাৰ পৰিয়ালে বিশেষ সাহায্য পাব। অৰুণোদয় হিতাধিকাৰী পৰিয়ালে পাব 2,500 টকাকৈ। প্ৰতিখন স্কুলৰ ইউনিফৰ্ম প্ৰস্তুত কৰিবলৈ টকা মুকলি কৰিব। বিনামূলীয়াকৈ পাঠ্যপুথি প্ৰেৰণ কৰিব চৰকাৰে। BA, BSc পঢ়ি থকা ছাত্ৰ ছাত্ৰীক 3,000 টকা সাহায্য দিব। উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ছাত্ৰ ছাত্ৰীলৈ 1,000 টকাকৈ সাহায্য ঘোষণা কৰিছে। বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক 5,000 টকাৰ সাহায্য। ঘৰ, পশুধনৰ ইত্যাদি লোকচান হোৱাসকলক দিব বিশেষ সাহায্য। ৰাজ্যক সম্পূৰ্ণ ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰে প্ৰচেষ্টা ল'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। চৰকাৰে সকলো পৰ্যালোচনা কৰি দিব আৰু সেই সাহায্য পৰ্যালোচনা কৰাৰ অন্তত দিব বুলি উল্লেখ কৰিছে। 60 লাখ টকা 5,000, 2,000কৈ দিয়া জমা হৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই ধনৰাশি আগবঢ়োৱাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। আৰু 26,58 লাখ টকা জমা হৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত।